বিশ্ববিদ্যালয় কর্তৃপক্ষ হাই হাই গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ হাই হাই খেলা নচলিব গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষ হাই হাই সৈতে হেতালি খেলা নচলিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয় উন্নয়ন হ'ব লাগিবই আমাৰ সমাধান লাগিবই আমাৰ সমাধান লাগিবই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হাই হাই গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হাই হাই ছাত্ৰীৰ হেতালি খেলা নচলিব ছাত্ৰ-ছাত্ৰী জীৱনৰ সৈতে হেতালি খেলা নচলিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ 83 ছাত্ৰাবাসৰ এজন ছাত্ৰ অৰিন্দম ৰয় নামৰ তেওঁক আজি সাপে ঘুটিলে গধূলি আৰু তেওঁক ততাতৈয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন হস্পিটেল তালৈকে অনা হৈছিলে কিন্তু তাত পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য ব্যৱস্থা নথকাৰ বাবে তেওঁক আয়ুৰ্বেদিক হস্পিটেললৈকে লৈ যোৱা হৈছিলে কিন্তু তাতো পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা নাপাই তেওঁক গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে লৈ যোৱা হৈছে তেওঁৰ বৰ্তমান স্বাস্থ্য সংকটজনক তেওঁক উন্নত চিকিৎসাৰ বাবে তেওঁলোকে পঠাইছে আচলতে আমি বহুদিন আগৰ পৰা কৈ আছিলোঁ কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় গছ বনেৰে আগুৰি আছে আৰু ইয়াত যথেষ্ট পৰিমাণৰ সাপ আছে আৰু সেইকাৰণে আমি আগৰ পৰা কৈছিলোঁ যে এণ্টিভেনাম লাগে গুৱাহাটী বিশ্ববিদ্যালয় কিন্তু কৰ্তৃপক্ষই কোনে এই কথা শুনা নাই আৰু এনেকুৱা ধৰণৰ ঘটনা আজিয়ে প্ৰথম নহয় আগতেও ঘটি আহিছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু আজি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত বহিছে কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ অৱস্থা অতিকে বেয়া সেইখন চিকিৎসালয় আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি আছে কাৰণ ইয়াতে আহিলে অকল ORS এটা দিয়ে বা আপোনাৰ যদি ভৰিখনৰো বিষ হৈছে তেতিয়া ORS বা গেছৰ টেবলেট এটা দি পঠিয়ায় এনেকুৱাই যদি হৈ থাকে আজি যিটো এটা সমস্যাৰ আমি সন্মুখীন হৈছোঁ আৰু ইয়াতকৈ যদি কাৰোবাৰ অৱস্থা যদি বেয়া সংকটজনক অৱস্থা যদি আহে তেতিয়া কি ঠিক আমি কোনো মৃত্যুমুখলৈও যাবলৈ লগীয়া হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত আমি আজি এনেকৈ মিলিত হ'বলৈ লগীয়া হৈছে আমাৰ চিকিৎসালয়খনৰ এই অৱস্থাৰ কাৰণে আমি আজি ইয়াতে বহিব লগা হৈছে আমাৰ কৰ্তৃপক্ষই কি কৰি আছে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে মানে জনাইছে আমাৰ কৰ্তৃপক্ষ যে ইমানখিনি সমস্যা হৈ আছে কিন্তু তাৰ সমাধান হোৱা নাই সেইকাৰণে আজি আমি ইয়াতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ